চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ অষ্টম বেতন আয়োগত অনুমোদন জনালে প্ৰধানমন্ত্ৰীয়ে কিমান শতাংশ বাঢ়িব দৰমহা কেন্দ্ৰীয় কেবিনেটে সুখবৰ দিলে দেশৰ কোটি কোটি চৰকাৰী কৰ্মচাৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেবিনেটে বৃহস্পতিবাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনায় কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে প্ৰধানমন্ত্ৰীয়ে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে আয়োগৰ অধ্যক্ষ আৰু দুজন সদস্যক শীঘ্ৰে নিযুক্তি দিয়া হ'ব সাধাৰণতে প্ৰতি 10 বছৰৰ মূৰে মূৰে পে কমিছন গঠন কৰা হয় যদিও তাৰ বাবে কোনো আইনী ব্যৱস্থা নাই বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ 1 কোটিৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে কেন্দ্ৰীয় চৰকাৰে 2016 চনৰ জানুৱাৰী মাহৰ পৰা সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰিছিল এই দৰমহা আয়োগৰ কাৰ্যকাল 10 বছৰ আৰু 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল অন্ত পৰিব সপ্তম দৰমহা আয়োগৰ পূৰ্বে চতুৰ্থ পঞ্চম আৰু ষষ্ঠ দৰমহা আয়োগৰো কাৰ্যকাল আছিল 10 বছৰকৈ শেহতীয়া একাংশ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা 186% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম বেছিক দৰমহা 18,000 টকা লাভ কৰে ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত 7,000 টকা বৃদ্ধি হৈছিল এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হলে 18,000 টকা ন্যূনতম বেছিক দৰমহা 2.86 ফিটমেন ফেক্টৰৰ পিছত 51,480 টকালৈ বৃদ্ধি পাব পাৰে